ইম্পৰ্টেণ্ট টপিক হয় হা ট্ৰাইপাৰ্টিট ষ্ট্ৰাগল ট্ৰাইপাৰ্টিট নামটোতে আমি গম পাইছো যে তিনিটা পাৰ্টি থাকিব হয় ট্ৰাইপাৰ্টিট তিনিটা পাৰ্টিৰ ষ্ট্ৰাগল হৈ আছে মানে ইয়াত তিনিটা ফ্যামিলি তিনিটা তোমাৰ ক'ব পৰা ডাইনেষ্টি বেসিক্যালি ষ্ট্ৰাগল কৰি এইটো ইয়াত কৈ আছে যে হেহঁতৰ কেনেকৈ দিগদাৰ হৈছিলে নাই হোৱা এই গোটেই বস্তুটো ইয়াত আমি গম পাওঁ কোনে কোনটো জেগাৰ কাৰণে লাগি আছিলে চোৱা লাষ্ট আমি ইয়াত কি দেখিলো কোনটো ডাইনেষ্টি দেখিলো একদম ইম্পৰ্টেণ্ট এই জেগাটোৰ পৰা হা লাষ্ট যোৱাকালি কোনটো দেখিলো হা কি দেখিছিলো কোৱাচোন পংকজ লাষ্ট ইয়াৰ কি ডাইনেষ্টি দেখিছিলো লাষ্ট ডাইনেষ্টি কি আছিলে স্ট্ৰং হৰ্ষবৰ্ধন কোনটো ডাইনেষ্টি আছিলে হৰ্ষবৰ্ধন কোনটো ডাইনেষ্টি আছিলে পুষ্যভূতি ডাইনেষ্টি হয় নাই কোনটো ডাইনেষ্টি আছিলে পুষ্যভূতি ডাইনেষ্টি मजा कुछ गुप्ता पाता भानी लाइन इसलिए होती हां बाबा को नाम पकड़ पड़ल इसलिए होय नहीं ना तो लास्ट আমি দেখিলো হৰ্ষবৰ্ধন আছিল তাৰ পিছত কি হয় এই হৰ্ষবৰ্ধন যেতিয়া পুষ্যভূতি ডাইনেষ্টি নাইকিয়া হৈ যায় ইয়াত চোৱাচোন কোনটো জেগা ইয়াত তৰা এটা দি থৈছে কোনটো জেগা তৰা এটা দি থৈছে কনজৰ তৰা এটা দেখিছা দেখিছা না কনজৰ তৰা এটা তোমালোকে চোৱা বেসিক্যালি এই কনজটো কি কাৰণে ইম্পৰ্টেন্ট মই কৈছো ট্ৰেড কৰিবলৈ কোড ট্ৰেড কৰিবলৈ ইম্পৰ্টেন্ট কনজটো সাউথ হলে আৰু ইষ্ট হলে যোৱা ৰাস্তা আমি দেখিলো কনজটোৱে হয়নে আৰু এইটো কাৰণে সবেই কনজৰ কাৰণে যুদ্ধ কৰি আছে ইনফ্যাক্ট হৰ্ষবৰ্ধনে কিয় যুদ্ধ কৰিলে আমি দেখিলো ন মোখাৰিজ পুষ্যভূতি গুপ্তা শাসাং সবেই লাগি আছে হয় নাই ঠিক একেদৰে আমি দেখিলো হৰ্ষবৰ্ধনে সব হৰাই দিলে হৰ্ষবৰ্ধন নাইকিয়া হৈ যোৱাৰ পিছত কি হ'ল পিছৰ খিনি কি হ'ল ইয়াত তিনিটা ডাইনেষ্টি তোমাৰ ওলাই আহিলে এটা হৈ গ'ল গুজৰ প্ৰতিহাৰাস এটা হৈ গ'ল ৰাষ্ট্ৰকূটাস আৰু এটা হৈ গ'ল পালা ঠিক আছে এই পালা ডাইনেষ্টিটো আমি এটা পালা ডাইনেষ্টি আমি বেংগলত দেখো আৰু এটা পালা ডাইনেষ্টি আমি অসমত দেখো তো আমাৰ বেসিক্যালি দুটা পালা ডাইনেষ্টি আছিল বুজি পালা নাই অসমৰ পালা ডাইনেষ্টিটো হিন্দু আছিল আৰু আমি যোনটো বেংগলত দেখো তেওঁলোক বুদ্ধিষ্ট আছিল দুটা পালা ডাইনেষ্টি দেখো আৰু যদি ইয়াত চোৱা এতিয়া কি হ'ল গুজৰ প্ৰতিহাৰাস বিলাক কোন হয় জানানে আজি তাৰিখত যে আমি ৰাজপুত বুলি কওঁ ৰাজপুত বুলি যে কৈছো সেই গুজৰ প্ৰতিহাৰাস বিলাক তাৰে এটা পাৰ্ট একচুয়ালি কিন্তু এক্স্যাক্টলি 100% এটো নহয়ও অলপ হয় সবটো আমি কৈ দিব নোৱাৰো একটিয়ে হয় একচুয়ালি কি হয় চোৱা এইবিলাক সব মাইগ্ৰেট কৰি এটা জায়গাৰ পৰা আফগানিস্তানৰ পৰা এহেতি আহি আছিল আহি কেনে এহেতি ইয়াত আহিলে ইয়াত প্ৰথম এহেতি কি হ'ল না বঞ্জাৰাস বিলাক দেখিছা বঞ্জাৰা দেখিছা বঞ্জাৰা নাই দেখা বঞ্জাৰা এইবিলাকক বঞ্জাৰা বুলি কয় এওঁলোকে চাবাচোন এনেকে উঠ লৈ এটা জেগা বা এইটো জেগাত ঘূৰি ফুৰে গান চান গায় এহঁতৰ স্থায়ী জেগা নাই এটা জেগা থাকি নাথাকে কেইদিনমান এটা জেগাত থাকিব কেইদিনমান এটা জেগাত থাকিব এইবিলাক বঞ্জাৰা হয় তো
এইবিলাকৰ ক'ব পৰা এহতি গুজৰ প্ৰতিহাৰাজৰ এটা ডিসেন্ডেন্ট হয় গম পালা ৰাজপুত এখিনি হয় ৰাজপুত গুটেখিনিটো নহয় এখিনি হয় এটা পাৰ্ট আৰু এখিনি তোমাৰ এই বজাৰাজ বিলাক হৈ গ'ল গম পালা আমি এটা জায়গা পৰা এটা জায়গালৈ ঘূৰি ফুৰিছে স্থায়ী নহয় আৰু ৰাষ্ট্ৰকূটা যেনেকৈ সাতবাহন আমি দেখিলো ইয়াৰে এটা ফাইবৰ আছিলে যে ঠিক তেনেকৈ ৰাষ্ট্ৰকূটাও ইয়াৰ ইঞ্জিনিয়াছ আছে এখনি বেলেগৰ পৰা অহা নাই আৰু পালাখিনিতো ইয়াত আছিলে ইয়াৰ পৰা তো এই তিনিটাই এতিয়া কোনটো কাৰণে যুদ্ধ কৰে জানানে এই তিনিটাই এটা এৰিয়া কাৰণে যুদ্ধ কৰিব পাৰিব পাতছ এবাৰ ই জিকিব কোনোবা এবাৰ এই জিকিব কোনোবা এবাৰ পালা জিকিব তো সববাৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ৰজাই কনস্টু লৈছে কিন্তু তিনিটাই তিনিবাৰ পাইছে মানে গম পালা তো ট্ৰাইপাৰ্টিয়েট স্ট্ৰাগলটো তোমালোকক সুধিব পাৰে যে কাৰ কাৰ মাজত আছিল ট্ৰাইপাৰ্টিয়েট স্ট্ৰাগলটো কাৰ কাৰ মাজত আছে আমি কি গম পালো এতিয়া এক নম্বৰটো কাৰ গুজৰ প্ৰতিহাৰাজ দুই নম্বৰটো কাৰ পালা তিন নম্বৰটো কাৰ ৰাষ্ট্ৰকূটা মেপ এখন আঁকা আৰু কি কাৰণে হৈছিলে ট্ৰাইপাৰ্টিয়েট স্ট্ৰাগলটো কনৌজৰ কাৰণে তো লিখা এই বস্তুটো খুদে এটা কমন কোশ্চেন আৰু ট্ৰাইপাৰ্টিয়েট স্ট্ৰাগলটো কাৰ কাৰ মাজত আছে এক্সামত বেলেগ নহলে আচ্ছা তো ৰাষ্ট্ৰকূটাৰ কেইটামান বস্তু ইয়াৰ কিন্তু বাকীবিলাক ইম্পৰ্টেণ্ট নহয় ইমান নুশুনে তথাপিও লিখি থৈ দিয়া ৰাষ্ট্ৰকূটাৰ ফাউণ্ডাৰ কোন আছিলে ৰাষ্ট্ৰকূটা কিংডমৰ ফাউণ্ডাৰ তাৰ নাম আছিলে দান্তি দুৰ্গা ৰাষ্ট্ৰকূটা ইমান কম আছিলে তো ৰাষ্ট্ৰকূটাৰ ফাউণ্ডাৰ কোন আছিলে দান্তি দুৰ্গা কি নাম আছিলে দান্তি দুৰ্গা আৰু চোৱা এহতিও কি হয় এহতি আছিলে ট্ৰাইবেল আমি এই ৰিজনটো কি দেখিলো ইঞ্জিনিয়াছ হলে কি গম পালো ট্ৰাইবেল ফ্যামিলি হয় ইয়াৰ পৰা আমি এটা কি দেখিছিলো ট্ৰাইবেল ডাইনেষ্টি এই জেগাটোৰ য'ত আজি এহতি আছে সাতবাহন হয় নাই সাতবাহনৰ পিছত এহতি ইয়াত আহিলে আৰু এহতিও ট্ৰাইবেল আছিলে আৰু মই কি কৈছিলো বামুণ বিলাকে কি কৰিছিলে আগতে বামুণ বিলাকে ক্ষত্ৰিয় বিলাকক কৈছিলে যে তোমালোকে সবচে ওপৰত আছা ৰজা তোমালোকে হ'ব পাৰিবা এতিয়া যেতিয়া ট্ৰাইবেল বিলাক ৰজা হৈ আছে আগতে তো এহতি কৈ দিলে বামুণ বিলাকে কথাটো যে অকল ক্ষত্ৰিয়ই ৰজা হ'ব পাৰিব এতিয়াতো এহতি হৈ গ'ল তো এহতক কি ক'লে তোমালোকে এটা যদি নিয়ম কৰা তেতিয়া তোমালোকো আকৌ ক্ষত্ৰিয় হৈ যাব পাৰিবা তলৰ কাষ্ট পৰা বুজি পালানে তো সেইকাৰণে আমাৰ ৰিভাৰ্ট এটো কি বুলি ক'লে ই ইজ বিলিভড টু হেভ পাৰফৰ্ম এ ৰিচুৱেল কল দি হিৰণ্য গৰ্ভা মানে গোল্ডেন মুভ মানে তুমি গোল্ডেন মুভ মানে পেটত থাকিলে প্ৰেগনেন্ট হৈ থাকিলে উবত থকা বুলি কয় নহয় তুমি উবত আছা আৰু এনেকৈ তুমি নিজৰ কাষ্ট সিস্টেমটো চেঞ্জ কৰিব পাৰা চোৱা লোৱাৰ কাষ্ট বা আপাৰ কাষ্ট দেখ ভাই কি নিয়ম উলিয়াই দিলে বামুণ বিলাকে এতিয়া মানে হেমন্ত যেনেকৈ যি মন যায় আমি মাজে মাজে কৰি থাকে বুজি পালা এতিয়া দেখিলে যে পাৱাৰফুল এতিয়া আৰু এডোখৰত তোমাৰ ক্ষত্ৰিয়তা নাই এহতি আছে এহতৰ মনটো ভাল লগাব লাগিব এহতিটো কৈ দিব নোৱাৰে আৰে নাই হেৰিও পাৰিব বুলি ৰুল কৰিবলৈ লোৱাৰ কাষ্টে হেতুটো নোৱাৰে ক'বলৈ তো এহতি এটা উপায় কৰিলে যে আপুনি এইটো বৰমণি দিয়ক এনেকৈ পূজা কৰক এনেকৈ আপুনি জন্তু মাৰক
আৰু আপুনি যদি এনেকুৱা এটা যোজনা কৰি দিয়ে হিৰণ্য গৰ্ভ হ'ব, গোল্ডেন ৰূপত আপোনাৰ জন্ম হয়, আপুনি আকৌ ওলাই আহিব, গা চা ধুই আমি ধুৱাই দিম ধুনীয়াকে, আপুনি আৰু কাষ্ট চিষ্টেম আপোনাৰ চেঞ্জ, আপুনি লগা লগা কাষ্টলৈ যাব এই বছৰ কি নিয়ম উলিয়াই দিলে, ঠিক আছে। আৰু এই ৰিচুৱেলটো যেতিয়া পাৰফৰ্ম কৰিছিলে ডেফিনেটলি কোনো কাৰ সহায় লাগিব, বামুণ মানুহ ইট ৱাজ আ ব্ৰাহ্মণ, যোনে এই কথাটো কৈছিলে যে এইটো ৰিবাৰ্থ হৈছে, তুমি নিজৰ চেক্ৰিফাইচ কৰি দিলা আগৰ বস্তুটো আৰু এতিয়া তুমি ক্ষত্ৰিয় হৈ জন্ম ল'লা বুলি কয়, বুজি পালা? ইনফেক্ট আমি গম পাইছো যে তেওঁ গুজাৰ বিলাক যোনবিলাক আছিলে তাত গুজাৰ বাহিৰা ঘৰুৱালে আৰু দান্তি দুৰ্গা পিছত ফেমাস এই কৃষ্ণাৱান, এই নামটো আমাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট। আমাৰ যেতিয়া আৰ্ট এণ্ড কালচাৰ আহে আমি কৃষ্ণাৱান নামটো সদায় মনত থবই লাগিব, যেতিয়া যেতিয়া আমাৰ আৰ্ট এণ্ড কালচাৰৰ কথা আহিব তেতিয়া তেতিয়া আমাৰ কৃষ্ণা কথাটো আহিয়ে থাকিব। যেনে আমি গম পালো তেওঁ কি কৰিলে, কৃষ্ণৱানে কি কৰিলে জানানে, আমাৰ যোনটো তোমাৰ এই হেৰি কৈলাশ টেম্পল আছে, কৈলাশ টেম্পল তোমালোকে যদি চোৱা তেনেকে তোমাৰ ধুনীয়াকে কাটি মেলি ৰক কাট আৰ্কিটেকচাৰ পায়, পাথৰ কাটি কেনে বনাইছে, এইবিলাক সব পাথৰ চিমেণ্টেদি নাই বনোৱা, ডাঙৰ পাথৰটো কি কি কৰিলে, এইটো ডাঙৰ পাহাৰ আছিলে, পাথৰ কাটি 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 ইমান ধুনীয়া মন্দিৰ বনাই দিলে চোৱা, হয়নে? এইটো ওপৰৰ পৰা ভিউটো চোৱা, মানুহবিলাক কিমান সৰু সৰু লাগে, মানুহ এটা দুটা দেখিবা চোৱা কিমান সৰু লাগিব, এইবিলাক সৰু সৰু এইবিলাক মানুহ দেখিছে আহা যোৱা কৰি আছে, কিমান সৰু মানুহবিলাক, মানে কিমান ডাঙৰকে বনাইছে, কিমান ধুনীয়া মাৰ্বেলাছ বস্তু এটা বনালে, হয়নে? এইটো কোনে বনালে? কৃষ্ণৱান, কোনটো ডাইনেষ্টি? ৰাষ্ট্ৰকূটাৰ ডাইনেষ্টি, বুজি পালানে? আৰু এইটো এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট বুলি লিখিবা। আৰু চোৱা এইটো এটা মনোলিথ হয়, মনোলিথ মানে এটা পাথৰ কাটি কেনে বনাইছে, এইটো নহয় যে বাৰে বাৰে পাথৰ কাটিছে, তো এইটো তোমাৰ এটা পাথৰ কাটি কেনে বনাইছে, এইটো এটা মনোলিথ হয়, ঠিক আছে। আৰু এই কৈলাশ টেম্পলটো ক'ত আছে জানানে? আমাৰ ইলোৰা কেভছ আছে যে, ইলোৰা কেভছত আছে। তোমালোকে এতিয়া যদি কেতিয়াবা মুম্বাই যাবা অজন্তা কেভ ফুৰিবাগে, ইলোৰা কেভ ফুৰিবাগে, আৰু তোমালোকে অজন্তা কেভছৰ বুদ্ধিষ্ট পেইন্টিং আমি দেখি পাম, বহুত জাটাকা টেইলছৰ দেখি পাম, ফ্ৰেস্কো পেইন্টিং দেখা পাম, মুৰাল পেইন্টিং দেখা পাম, আৰু ইলোৰা কেভছত গ'লে আমাৰ ফেমাস যোনটো কৈলাশ টেম্পল তোমাৰ কৃষ্ণা ওৱানে বনালে, কে ফৰ কৃষ্ণা, কে ফৰ কৈলাশ, কে ফৰ কৃষ্ণা, হয় নাই? এনেকে মনত থৈ দিবা, ঠিক আছে। ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় এইবিলাক, ইমান ধুনীয়া বনাইছে আৰু মনোলিথ, এইটো নহয় যে কেইবাটা পাথৰ দি বনাইছে, নহয়, এইটো এটা মনোলিথ হয়, এটা পাথৰ দিয়ে বনোৱা। তাৰপিছত আমি নেক্সট ইম্পৰ্টেণ্ট ৰজাটো দেখা পাওঁ, আৰু ইমান নালাগে, নেক্সটৰ দৰকাৰ নাই, আমাৰ দৰকাৰ নালাগে, এইবিলাক নালাগে, ঠিক আছে। এইকেইজন ৰজা নালাগে, তোমালোকক নোটছ দি দিম, নপঢ়িবা, নাহে এক্সামত, কোনো দৰকাৰ নাই, নাহে এইবিলাক তোমালোকৰ ইমান দৰকাৰ নাই। এছএছচি নেক্সট আকৌ অলপ আমাৰ আমি চাম কি দৰকাৰ হ'ব, যদি এছএছচি কাৰণে দিয়া বাকী এক্সামবিলাকত ইমান ইম্পৰ্টেণ্ট নহয়, ইউপিএছচি কাৰণে অলপ লাগিব। আমাৰ যোনটো দিল্লী চুলতানেটৰ আৰ্ট এণ্ড আৰ্কিটেকচাৰবিলাক আছে নহয়, সিহঁতি যি যি বিল্ডিং বনাই গ'ল সেইবিলাক আমাৰ অকণমান দৰকাৰ, ঠিক আছে, এইবিলাক ইমান দৰকাৰ নহয়। আৰু যিয়ে হওক আৰ্ট এণ্ড আৰ্কিটেকচাৰৰ ক্ষেত্ৰত দেখিলোঁ যে ৰাষ্ট্ৰকূটাছে মেইনলি কি কৰিলে, ইলোৰা কেভ আৰু এলিফেণ্টা কেভ, এই কেভবিলাকত বহুত ধুনীয়া ধুনীয়া বস্তু বনালে, পেইন্টিংছ বনালে, মূৰ্তি বনালে, আৰু সবচে ডাঙৰ কথাটো ইলোৰাত আমি দেখিলোঁ যে তোমাৰ এটা কৈলাশ টেম্পলে বনাই দিলে। আৰু এহঁতি যোনবিলাক টেম্পল বনালে, কি টেম্পল বনালে? দ্ৰাবিডিয়ান টেম্পল। এহঁতি নাগাৰা টেম্পল বনাবনে? সাউথত আছে এহঁতি, তো এহঁতি কেনেকুৱা টেম্পল বনাব? দ্ৰাবিডিয়ান ষ্টাইল। দ্ৰাবিডিয়ান ষ্টাইলটো মনত আছে, মই তোমালোকক বুজাইছিলোঁ। আচ্ছা, এতিয়া হ'ল যে মোষ্ট ৰিমাৰ্কেবল টেম্পল আমি দেখিলোঁ ইলোৰা কৈলাশটোৱে হয়, কিমান ধুনীয়া দেখিলা ন, কিমান ধুনীয়া টেম্পল বনালে, আৰু এইটো এটা ডাঙৰ একদম মেচিভ ব্লক অফ পাথৰ দি বনোৱা, চোৱা কিমান 200 ফিট ওপৰ, ভাবা কিমান ওখ হ'ব, 200 ফিট ওখ, ঠিক আছে, সেইটো কাটি কাটি বনাইছে, আৰু ব্ৰেডটো 100 ফিট। আৰু এইটোত তোমাৰ আমি যদি চাওঁ গণেশ দুৰ্গাকো ইয়াত তোমাৰ দেখাইছে কেনেকে তেওঁ এটা বাফেলো মানে এটা ষাঁড় গৰু কেনেকে মাৰি আছে, স্লে কৰিছে, ঠিক আছে। নেক্সট হৈ গ'ল আমি ইয়াত দেখা পাওঁ এইটো ৰিজনত গুজৰ প্ৰতিহাৰ, বহুত ইম্পৰ্টেণ্ট। আৰু মই কৈছোঁ না গুজৰ প্ৰতিহাৰ
জিকিছে মানে এই ৰিজনটোত গম পালা কেলাস এইটো ৰিজনত সবে এবাৰ জিকিছে এবাৰ তো ইয়াত তোমালোকে মনত থবলগীয়া ইম্পৰ্টেন্ট তোমালোকে এজন ৰজাৰ নাম থৈ দিব পাৰা এজন আছিলে মিহিৰ ভোজা কি নাম মিহিৰ ভোজা দৰকাৰ নাই বেলেগ ঠিক আছে এইবিলাক ইমান বেলেগ ৰজা কথা তোমালোকে জানিব নালাগে নাগভট্টা এইবিলাক ৰজা কথা জানিব নালাগে বাদিয়া মিহিৰ ভোজা বুলি এজন ৰজা আছিলে এই মিহিৰ ভোজাৰ পৰাই তোমাৰ চোৱা মনত থৈ দিবা গুজৰ প্ৰতিহাৰ্স মিহিৰ ভোজা ওৱান অফ দ্য ইম্পৰ্টেন্ট কিয় মিহিৰ ভোজা ইম্পৰ্টেন্ট হয় কাৰণ এই মিহিৰ ভোজাৰ পৰাই তেওঁ এখন টাউন বনাইছিলে মিহিৰ ভোজাই এখন টাউন বনাইছিলে সেই টাউনখন আজি তাৰিখত আমি কি কওঁ ভোপাল আগতে মানে ভোজাই বনাইছিলে কাৰণে ভোজপাল বুলি কৈছিলে বুজি পালানে ভোজাই বনাইছিলে ন তো ভোজপাল বুলি কৈছিলে টাউনখন আৰু আজি তাৰিখত এখন সিটিখন কি বুলি কয় ভোপাল বহুত ইম্পৰ্টেন্ট তো মিহিৰ ভোজাই ভোপালখন আমি গম পালো ৰাষ্ট্ৰকূটা ৰজাই বনাইছিলে কি নাম মিহিৰ ভোজা আৰু তাৰ পৰাই নাম আহিলে ভোজপাল আৰু ভোজপালৰ পৰা আজি তাৰিখত আমি কি কওঁ ভোপাল ঠিক আছে আৰু এখন তোমালোকে ইম্পৰ্টেন্ট বস্তু এটা লিখিব পাৰা যে এজন আৰবৰ এজন মাৰ্চেন্ট মানে জানা ন যোনে বিজনেছ কৰে ট্ৰেড কৰে যে মাৰ্চেন্ট এজনৰ নাম আছে আল মাসুদিয়ে তেওঁ লিখিছিলে তেওঁ কৈছিলে যে ৰাষ্ট্ৰ মানে গুজৰ প্ৰতিহাৰৰ তোমাৰ মানে মিলিটাৰী পাৱাৰ হক আৰু যিমান পইচা বহুত বেছি আছিলে ইয়াত তো তেওঁ মানে এই একাউণ্টটো ক্ৰছ ভেৰিফাই কৰিছে যে এই কিংডমটো সঁচাকৈ ডাঙৰ আছিলে আৰু ধনীও আছিলে ঠিক আছে আৰু পিছত মই ক'লো এইটো ৰাজপুত হ'লগে গুজৰ প্ৰতিহাৰৰ পালা ডাইনেষ্টি ইমান ইম্পৰ্টেন্ট নহয় না পালা ডাইনেষ্টি ইমান ইম্পৰ্টেন্ট নহয় বেংগলৰ পালা হয় নেক্সট হ'ল আমাৰ আৰু তিনটা ইম্পৰ্টেন্ট চেৰা চোলা পাণ্ডিয়া এই চোলা ডাইনেষ্টিৰ ওপৰত বহুত ধুনীয়া চিনেমা এখন আছে তোমালোকে চাব পাৰা আৰু এইটোৱে অনলি ডাইনেষ্টি যোনে সবচে বেছি ফৰেন লেণ্ড কেনেকৈ লৈছে অভাৰসীজ মানে চোৱা চোলাই একদম কোৰ পৰা ইয়াৰ পৰা তুমি চোৱা তামিলনাডুৰ পৰা একদম ললে শ্ৰীলংকা পালতে ইণ্ডোনেছিয়া পৰা হেঁতি গ'ল আকৌ তোমাৰ এইটো চাইডে মালে পেনিনচুলা অকণমান বেছি নাই সময় অলপ জাগাত ইণ্ডোনেছিয়াতে মিলি আছে একদম এইপিনে চোৱা গোটেই সাউথ ইষ্ট এছিয়া ভিয়েটনাম য'ত এইবিলাক আছে কেম্বোডিয়া একদম ইয়াৰলৈকে তোমাৰ চোলা ডাইনেষ্টিটো লৈ গ'ল আৰু তোমালোকে জানানে सबसे ডাঙৰ হিন্দু টেম্পলটো वर्ल्डত ক'ত আছে सबसे ডাঙৰ হিন্দু টেম্পলটো वर्ल्डত ক'ত আছে জানা নে নাজানা ইণ্ডিয়াত আছে নে দেখাইছো আজি এইখন তাত মানুহে নাই এটা ৰুইন হৈ গৈছে এইটো চোৱা আমাৰ আংকাৰ ৱাট ক'ত আছে কেম্বোডিয়া দেখি লোৱা আংকৰ ৱাট ইয়াত তোমাৰ সবচে ডাঙৰ এইবিলাক সব এবান্ডেন্ট হৈ গ'ল মানে চোৱা আমাৰ ইনফ্লুয়েন্স কালচাৰেল ইনফ্লুয়েন্সও তেনেকৈ যোৱা যায় কালচাৰেল ইনফ্লুয়েন্স কেলে তাত হ'ল কাৰণ এসময়ত এইবিলাক সব চোলা ডাইনেষ্টি আণ্ডাৰত আছিলে গম পালানে চোৱা এইটো লিখি লোৱা আংকৰ ৱাট ক'ত আছে কেম্বোডিয়া স্পেলিংটো চাই লোৱা লাগিলে ANGKOR बहुत डाउन तो এইটো চোলা ডাইনেষ্টিটো আমাৰ কোনে মানে ফাউন্ড কৰিলে ইট ওয়াজ ফাউন্ডেড বাই বিজয়লায়া ঠিক আছে বিজয়লায়া দৰকাৰ নাই চোলা ডাইনেষ্টিটো কিন্তু তোমালোকৰ
লাগিব সবচে ইম্পৰ্টেন্ট ৰজা কোন আছিল তো দুজন আছিল বাপেকজনৰ নাম আছিল ৰাজা ৰাজা কি নাম ৰাজা ৰাজা এটা গান আছে না এই ৰাজা 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 এই নাম গম পালা ৰাজা ৰাজা ওৱান এই ৰাজা ৰাজা ওৱানে তোমাৰ বাপৰে বহুত ডাঙৰ জায়গা লৈ ললে ও सबसे पावरफुल नेवी আজি কোন আছে তেতিয়ালৈকে सबसे पावरफुल नेवी ইনফ্যাক্ট কোনো কিংডমৰ ইমান পাওয়াৰফুল নেভি নাছিলে যিমান চোলা ডাইনেষ্টি আছে কাৰণ আমি গোটেই সাউথ ইষ্ট এছিয়াখন লবলৈ সক্ষম হয় ঠিক আছে আৰু কিছুমান টাইটেল মানে তেওঁ লৈছিলে এইটো বা গম পাই যে তেওঁ বহুত টকৰ ৰজা ৰাজ্যৰ ৰজা আছিলে যেনেকে মুমুদি চোলা শিৱা পাডা সেকাৰা এনেকুৱা ঠিক আছে বাৰু ইনফ্যাক্ট আমি গম পালো ইনফ্যাক্ট মলদিছো লৈছিলে শ্ৰীলং মানে শ্ৰীলংকা এতিয়া শ্ৰীলং গৈছিলে এহতি কিন্তু ফলো কৰিছিলে শেভিজিম হিন্দুজিমৰ এটা পাৰ্ট হয় শেভিজিম মানে আমাৰ বলি চলি দিয়ে ঠিক আছে আৰু তেওঁলোকে এই যোনজন পুতেক আছিলে ৰাজা ৰাজা ওৱানৰ পুতেক ৰাজেন্দ্ৰ ওৱান তাৰ পিছত আৰু দুজনমান আহিলে এই ৰাজেশ্বৰা ইমান ইম্পৰ্টেন্ট নহয় বা তোমাকে লিখিব পাৰা আহিব পাৰে তোমালোকৰ যেটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় তেওঁ বৃহদেশ্বৰা টেম্পলটো বনালে বৃহদেশ্বৰা টেম্পলটো কোন আছে তাঞ্জোৰত আছে আৰু এইটো এটা শিৱ টেম্পল হয় মই কৈছো না তেওঁলোকে শেৰিজিম মানিছিলে শিৱ টেম্পল হয় আৰু এইটো তোমাৰ বেসিক্যালি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় ঠিক আছে ৰাজেশ্বৰা ওৱান ৰাজেন্দ্ৰ ওৱান বাপৰে ভেৰি ইম্পৰ্টেন্ট ৰাজেন্দ্ৰ ওৱান ঠিক আছে তেওঁ কি কৰিছিলে ইয়াত আৰু দুটা এম্পায়াৰ আছে চেৰা আৰু পাণ্ডিয়া এই তিনটা এম্পায়াৰ একেলগে ফ্লৰিছ হৈছিলে চেৰা চোলা পাণ্ডিয়া আৰু চেৰা আৰু পাণ্ডিয়া বহুত বেয়াকে হলালে চোলা ঠিক আছে ৰাজেন্দ্ৰ ওৱান আৰু ৰাজেন্দ্ৰ ওৱানে ঢেৰ টাইটেল ললে ইনফ্যাক্ট তেওঁ গংগাই কোণ্ডা কেনে ললে জানানে অনলি ৰুলাৰ যোনে তোমাৰ নৰ্থৰ ৰজা খৰাই কেনে নৰ্থৰ ৰিজন এটা ললে মানে তেওঁ সাউথ ইণ্ডিয়াৰ পৰা গৈ নৰ্থৰ ৰজাজনক খৰালে আৰু খৰাই কেনে তোমাৰ নৰ্থৰ ৰিজন এটা লৈ গ'ল সেইকাৰণে গংগাই মানে গংগাত থকা জায়গা গংগাত কি আছে ইউপি আছে হয়নে সেইকাৰণে গংগাই চোলা পুৰাম বুলি কয় ঠিক আছে নাও ডিফিটেড মহেন্দ্ৰ ফাইভ অফ সেলম মানে গম পালে শ্ৰীলংকা আৰু গোটেই শ্ৰীলংকাখন তেওঁ চোলা এম্পায়াৰ বনাই দিলে আৰু তেওঁ যে মই কৈছিলো কি হ'ল তেওঁ নৰ্থ ইণ্ডিয়াত আহিলে নৰ্থ ইণ্ডিয়াত আহি কেনে কাক হৰুৱালে পালা ৰুলাৰক হৰুৱাই কেনে তেওঁ এটা মন্দিৰ বনালে মন্দিৰটোৰ নাম কি সৰি তেওঁ এটা টাইটেল ললে গংগাই কোণ্ডা চোলা বুলি ললে টাইটেলটো আৰু তেওঁ এটা টেম্পল বনালে তাতে এটা মন্দিৰ বনালে মন্দিৰটোৰ নাম কি আছিল গংগাই কোণ্ডা চোলাস্বৰম ঠিক আছে চোলাস্বৰম মন্দিৰ ঢেৰ ললে চোৱা মালাই পেনিনচুলা মানে য'ত তোমাৰ আজিলৈকে শ্ৰীলংকা মালয়েছিয়া আছে এইবিলাক জেগাও লৈ লৈছে মানে কিমান দূৰলৈকে এক্সপিডিশ্যন কৰিছে দেখিছানে সুমাত্ৰা আইলেণ্ড লৈছে জাভা আইলেণ্ড লৈছে অলমোষ্ট গোটেইখিনি তেওঁলোকে মানে ট্ৰেড ৰুটটোৱে গোটেই তোমাৰ চাইনালৈকে তেওঁলোকৰ আণ্ডাৰতে আছিলে ভাবা কিমান পাৱাৰফুল কিংডম চোলা কিংডম হয়নে বাকি এইবিলাক আৰু ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু ইয়াত এটা বস্তু কি আমি দেখি পাওঁ ইয়াত কিন্তু ষ্টিল এমাউণ্ট ইমান সাকসেসফুল হোৱা হৈও আলটিমেটলি সোশ্যাল লাইফত দেখিছো যে আমাকে এতিয়াও কাষ্টিজিম বিশ্বাস কৰে কাষ্টিজিমটো যোনটো চাৰিটা বৰ্ণ আছে যে সেইটো তেওঁলোকে কিন্তু পুৰা ফলো কৰে ঠিক আছে আৰু লাহেকে আমি দেখা পাম ইয়াত তোমাৰ সতী সিস্টেমটো আছিলে মাইকী মানুহৰ পজিশনটো বহুত বেছি ভাল হৈ থকা নাই তাৰ উপৰিও দেৱদাসী সিস্টেমটো ইয়াত আৰম্ভ হ'ল দেৱদাসী মানে দেৱৰ দাসী বিলাক যে আগতে মাইকী মানুহ বিলাকক যে নিবিচাৰে মানে ল'ৰা হেৰিহে বিচাৰে পুত্ৰ সন্তান বিচাৰে নহয় সন মেটা প্ৰেফাৰেন্স বুলি কয় এই ৱৰ্ডটো কি বুলি কয় যোনে ল'ৰা জন্ম হওক বুলি কয় সেইটো তোমাৰ ৱৰ্ডটো কি বুলি কয় সন মেটা প্ৰেফাৰেন্স নহলা তো কি কৰিছিলে তেওঁলোকক মন্দিৰত দান দি দিছিলে দাসী হিচাপে
পালা? আৰু পূজাৰীবিলাকেও ধুনীয়া ধুনীয়া ছোৱালীকেইজনীহে লৈ যায়, কাৰণ পূজাৰীবিলাক এতিয়া নক'বা বাহিৰতো তোমাৰ খাম কৈ নিদিবাগে দেই এইবিলাক কথা। তেওঁলোকে মানে ছেক্সুৱেল মানে প্লেজাৰটো এই হেৰি পৰা লৈছিলে। তেওঁলোকেতো কয় ভাই আমি ব্ৰহ্মচাৰী হৈ একো নকৰোঁ, কিন্তু নহয়, ছেক্সুৱেল প্লেজাৰ্ছবিলাক এই দেৱদাসীবিলাকৰ পৰা তেওঁলোকে লৈছিলে, গম পালা? সেইটো কাৰণে একচুৱেলি ধুনীয়া ধুনীয়া ছোৱালীবিলাকক তেওঁলোকে কয় যে পূজাৰীজনে দেখে ধুনীয়া ছোৱালী কৈ দিয়ে এইহে ভগৱানে চুজ কৰিছে বোলে দেৱদাসীৰ কাৰণে, গম পালা? তেনেকৈ বহুত এক্সপ্লইটেশ্যন হৈ আছে, সেইকাৰণে দেৱদাসী চিষ্টেমটো নাইকিয়া কৰি দিলে। আৰু সিহঁতক কি কৰোৱাইছিলে? ডান্স কৰোৱাইছিলে দেৱদাসীবিলাকক। এই মন্দিৰত মানে ডান্সিং লজ আছিলে, ঠিক আছে? আৰু এইটো সময়তে এইবিলাক আৰম্ভ হৈছে। আৰু লাহেকে দেখো ইছলাম ৰাইজ হৈছে। কেলে ইছলাম কেলে ৰাইজ হৈছে? এটা বস্তু হ'ল যে আমাৰ ইয়াত এই ৰাজপুতাছবিলাক নিজৰ নিজৰ মাজত লাগিব ধৰিলে। এই ৰাজপুতবিলাক নিজৰ ফেমিলিত লাগিব ধৰিলে। যেনেকৈ এহঁতৰ ফেমিলি টোমাৰ, চৌহান, সোলাংকি, চন্দেল এইবিলাক সিহঁতৰ ট্ৰাইব হয়, কেইবাটাও ট্ৰাইব আছে। সিহঁতি নিজৰ মাজতে এতিয়া যুদ্ধ কৰিব ধৰিলে আৰু ভাগ হৈ গ'ল গুজৰাট পাটিহাৰাজবিলাক এটা সৰু সৰু ৰাজপুত কিংডমছত। বুজি পালা? এইটোৱে ইয়াক সহায় নকৰে, সেইটোৱে তাক সহায় নকৰে। তো এতিয়া যেতিয়া সৰু সৰু কিংডমছ হৈ গ'ল, কি কৈছে? ইউনাইটেড উই ষ্টেণ্ড, ডিভাইডেড উই ফল বোলে। এই যে কয় যে আগতে বাপেকে যে ল'ৰা ছোৱালীকেইটাক যে লাঠিকেইডাল যে একেলগে ভাঙিব দিয়ে, কোনো নোৱাৰে যে এডাল এডালকে দিওঁতে চবে ভাঙিব পাৰে, তো এতিয়া সেই এডাল এডাল লাঠি হৈ যায়, গম পালা? আৰু লাহেকে তোমাৰ যেতিয়া আমাৰ ইছলামিক ইনভেজন হয়, চবে হাৰিবলৈ আৰম্ভ কৰি দিয়ে। বুজি পাইছানে? এইটো আছিলে গুজৰাট পাটিহাৰাজ, কাৰণ গুজৰাট পাটিহাৰাজখিনিয়ে সেই নৰ্থ ৱেষ্টৰ পিনে তোমাৰ আহোঁতে তেওঁলোকক পায়, ঠিক আছে? এইবিলাক ইমান কমপ্লেক্স তোমালোকে বুজিব নালাগে, মই বাৰু নুবুজাওঁ, এইবিলাক ইউপিএছচি কাৰণে লাগিব, এইবিলাক নালাগে। খেলিফেট খেলিফেট বেছিকেলি কি হয় জানা নাই? খলিফা বা খলিফেট এইবিলাক কি হয়? ইছলামৰ পলিটিকেল আৰু ৰিলিজিয়াছ সবচে ওপৰৰ গুৰুজন যে সেইজনক কি কয়? খলিফা বা খলিফেট বুলি কয়। বুজি পালা? ইছলামৰ সবচে ওপৰত তেওঁ স্পিৰিচুৱেলো হয়, পলিটিকেলো হয়। এই খলিফেটক হৰুৱাৰ কাৰণে, এই খলিফেটক ৱৰ্ল্ড ৱাৰত হেৰাই দিয়ে যে, সেইকাৰণে আমাৰ ইণ্ডিয়াত আমি চাম খিলাফত মুভমেণ্ট হ'ব এই খলিফাক হৰুৱাৰ কাৰণে। সেইটো পিছত, সেইটো মডাৰ্ণ হিষ্ট্ৰী। কিন্তু খলিফা মানে বা খলিফেট বুলি ক'লে আমি কি বুজি পাওঁ? টপমোষ্ট এজন মানে ইছলামৰ স্পিৰিচুৱেল আৰু কি মানে ৰিলিজিয়াছ আৰু স্পিৰিচুৱেল লিডাৰ প্লাছ পলিটিকেল লিডাৰো হয় তেওঁ, গম পালা? যিমান চুলতান থাকক যি থাকক এওঁৰ তলতে থাকিবা খলিফাজন। আৰু খলিফা প্ৰথম আৰবত আছিলে, পিছত খলিফা যায়গৈ টাৰ্কি। এই টাৰ্কিতে তোমাৰ যেতিয়া হৰুৱাই দিয়ে ৱৰ্ল্ড ৱাৰ ওৱানত ব্ৰিটিছে, তো আমাৰ ইয়াত 1921ত 1919ত খিলাফত মুভমেণ্ট বা আমাৰ পৰা আলী ব্ৰাদাৰ্ছে খিলাফত মুভমেণ্ট। ইমান তোমালোকে জানিব নালাগে, বহুত ইণ্টাৰেষ্টিং হয় কিন্তু যদি পঢ়া, ভেৰি ইণ্টাৰেষ্টিং। সুবুদ্দিন কোন আছিলে, কেনেকৈ আহিলে ইণ্ডিয়াত, আৰু তাৰ পুতেক এতিয়া মানুহ আহিব বিচাৰিছে আমাৰ ইয়াত, ঠিক আছে? আহি কেনে কিন্তু সিহঁতি আহি কেনে মানে অকল লুটপাট কৰে। সিহঁতি ইণ্ডিয়াত কেতিয়াও ছেটেল হ'ব বিচৰা নাই, সিহঁতি আফগানিস্তানৰ পৰা আহে আৰু আহি কেনে আমাৰ ইয়াত লুটপাট কৰি গুচি যায়। তো মহম্মদেও তেনেকুৱাই কৰিছিলে। আৰু আমাৰ মন্দিৰবিলাকত কোনো সোণ নাছিলে ন, সোণ নাছিলে, তো এই সোণবিলাক লৈ লৈ গৈছিলে, ঠিক আছে? সোমনাথ টেম্পলত বোলে 11 বাৰ তোমাৰ লুটপাট কৰিছে। কি 11 বাৰ বোলে 30 বাৰৰ ওপৰত সোণ খতম কৰিবই নোৱাৰিলে। আৰু এবাৰ কিমানকেইটা ঘোঁৰা লৈ গৈছে সোণ তোমাৰ মানে গাজনীয়ে ক'ব নোৱাৰা, 30টা ঘোঁৰা অকল সোণেই লৈ গৈছে, তথাপিও সোণ খতম কৰিব নোৱাৰিলে, ইমান বেছি আছিলে সোমনাথ মন্দিৰ। আৰু ৰজাবিলাকে আপোনালোকে মন্দিৰ বনাই দিয়ে, তাত যে সোণ চোণ দান দিয়ে, সেইটো মানে তেহঁতৰ যিমান ডাঙৰ মন্দিৰ সিমান ডাঙৰ ৰজা, যিমান দান কৰিছে কি সিমান ডাঙৰ ৰজা। এতিয়া আমি তিনিটা এখন ৰাজ্যৰ ৰজা, তুমি এটা মন্দিৰ বনালা তোমাৰ ৰাজ্যত, মই এটা বনালো মোৰ তোমাৰ ৰাজ্যত, তুমি বনালা, পূজাৰী এতিয়া ইটো তোমাৰ ইটো ঘূৰি ফুৰিব। এতিয়া যদি কৈ দিয়ে বংশত যে ইমান ডাঙৰ মন্দিৰ বনাই দিছে, এনেকুৱা গাত লাগিব, মই কি কয়? মই বংশতকৈ ডাঙৰ ৰজা হয়, ডাঙৰ মন্দিৰ বনাই সোণ বেছিকৈ দিয়া, দান দে, এইবিলাক বস্তু হৈ আছিলে। সেইটো তোমাৰ পাৱাৰটোও শ্ব'কেছ কৰে এটা মন্দিৰে। আগতে সেইকাৰণে ৰজাবিলাকে যিমান পাৰে ডাঙৰ আৰু ধুনীয়া মন্দিৰ বনাব চেষ্টা কৰিছিলে।
হা আজি এঘণ্টাই সময় আছে বেছি নকৰোঁ কাইলৈ মানডে মই এইখিনি টপিক খতম কৰি দিম তাৰপৰা ডাইৰেক্ট মডাৰ্ণ হিষ্ট্ৰী বা মেথছ কৰিম মেথছ মংগলবাৰৰ পৰা আমি অলপ মেথছ কৰিম হ'ব আজি এইখিনিকে শেষ কৰি দিছোঁ তোমালোকৰ